লাখপতি বনিব ইচ্ছা আছে নে নাই? আচ্ছা, এতিয়া কেনেকে লাখপতি বনিম এইটো মই কৈ আছো। এতিয়া ফৰ্মবিলাক ফিল আপ কৰি আমি দিলো নে নাই? কোনে কোনে দিলে ফৰ্ম ফিল আপ কৰি হাত ডাঙক। আৰে বাইদেউ চব দি দিলে। বাপৰে, এই বাইদেউ কেইজনী ভাল কিন্তু কামাখ্যা একদম এডভান্স হৈ আছে, হয়নে? এতিয়া ফৰ্মবিলাক যে ফিল আপ কৰি দিলে, আপোনালোকক এদিন ৰাতিপুৱা আমি ফৰ্মখিনি পৰীক্ষা কৰি লওঁ। পৰীক্ষা কৰাৰ পিছত একদিন ৰাতিপুৱা আপোনালোকৰ মোবাইলত মেছেজ আহিব টুং টুং, আৰু সেইদিনাখনে আপোনালোকৰ বেংক একাউণ্টত টপং কৰি 10,000 টকা সোমাই যাব। ঠিক আছে? এই যে 10,000 টকা সোমাব, এই 10,000 টকা আমি কাক দিম? গিৰিয়েকবিলাকক দি দিম নেকি? কাক দিম? কোনে কোনে গিৰিয়েকক দিব? হাত ডাঙক। কোনে কোনে গিৰিয়েকক নিদিয়ে? হাত ডাঙক। আচ্ছা, এতিয়া যদি গিৰিয়েকবিলাকে কয় যে বিজেপিক ভোট নিদিবি, তেতিয়া কি হ'ব? দিম নে নাই বিজেপিক ভোট? আচ্ছা, গিৰিয়েকবিলাককো মই কৈ দিম যে টিভিতে কৈ দিম যে ইমান চিন্তা কৰিব নালাগে, 10,000 টকা গভৰ্ণমেণ্টে দিছে, আপোনালোকে পইচাটো নল'ব, পাৰিলে আৰু 2,000 টকা ৱাইফক দি দিয়ক। ঠিক আছে? এই 12,000 টকালৈ আমি যিকোনো একটা ব্যৱসায় কৰিব লাগিব। কাপোৰ হওক, শাল হওক, মুৰ্গী হওক, হাঁহ হওক, গৰুৰ গাখীৰ হওক, ভাল একটা যিকোনো ব্যৱসায় কৰিলে আমি আপোনালোকৰ ঘৰত চাব আহিম যে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছেনে নে নাই। আৰু যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছে তেওঁলোকক আমি আকৌ 25,000 টকা দিম। অলপ জোৰে হাত বজাওক, নহলে মোৰে দিব ভাল নালাগিব। এতিয়া 10 আৰু 25 হল, পিছৰ 25,000 টকাটোৰ 12,000 ঘূৰাই দিব লাগিব, আৰু 12,000 ঘূৰাই দিব নালাগে। অৰ্থাৎ গভৰ্ণমেণ্টৰ পৰা আপোনালোকে 10 আৰু 12 পালে 22,000, বেংকৰ পৰা আপোনালোকক লৈ দিম 12,000। এইখিনি দি কাম কৰিলে আমি 2 বছৰৰ ভিতৰত, 3 বছৰৰ ভিতৰত লাখপতি বনিব পাৰিম। আৰু যিসকলে বনিব নোৱাৰিব তেওঁলোকৰ বেংক একাউণ্টত পিছত মই আৰু 10-20,000 টকা দি দিম। মুঠতে চবক লাখপতি বনাইহে এৰিম। লাখপতি বনিব ইচ্ছা আছে নে নাই? এতিয়া আপোনালোকে চাওক, ৰেচন কাৰ্ডত হাত উঠোৱা মানুহ বেছি, কিন্তু অৰুণোদয়ত হাত উঠোৱা মানুহ ৰেচন কাৰ্ডকৈ কম। এতিয়া আমি যদি যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ ঘৰতে একটা অৰুণোদয় জাপি দিওঁ, তেতিয়া চব খুচি হ'ব কি নাই? খুচি হবে কি নাই? তো এতিয়া এইবাৰ মোৰ কাম হৈছে যে যাৰ ঘৰত ৰেচন কাৰ্ড তাৰ ঘৰতে অৰুণোদয়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয় পালো, ৰেচন কাৰ্ড থাকিলে উজ্বলা গেছ পালো, 300 টকা চিলিণ্ডাৰৰ দাম কম, 510 টকাত উজ্বলা মানুহে চিলিণ্ডাৰ পায়। প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ কাৰ্ড পাম। ৰেচন কাৰ্ড থাকিলে 5 লাখ টকালৈকে মেডিকেল ট্ৰিটমেণ্টত আমি পইচা দিব নালাগে। এতিয়া মই আৰু এটা কথা ভাবি আছো যে ৰেচন কাৰ্ড যাৰ ঘৰত আছে সেই পৰিয়ালৰ এজন মুৰব্বী মানুহ থাকে। এই মুৰব্বী মানুহজনৰ যদি কিবা কাৰণত ভগৱানে নকৰক এক্সিডেণ্ট হল, মৃত্যু হল, ঘৰখনটো একেবাৰে ভাঙি যায়। এইবাৰ আমি কৰিব খুজিছো কি যে ৰেচন কাৰ্ডৰ মুৰব্বী মানুহজনক আমি একটা ইন্স্যুৰেন্স কৰাই দিম। এই ইন্স্যুৰেন্সটোত পাব্লিকে টকা দিব নালাগে, টকা গভৰ্ণমেণ্টে দিব, প্ৰিমিয়াম গভৰ্ণমেণ্টে দিব। কিন্তু মৃত্যু হলে, এক্সিডেণ্ট হলে টকাটো পাব্লিকে পাব। তাৰমানে এটা ৰেচন কাৰ্ডৰ কিমান বাচ্চা হল? এটা ৰেচন কাৰ্ডৰ নাম্বাৰ 1 বাচ্চা অৰুণোদয়, নাম্বাৰ 2 বাচ্চা আয়ুষ্মান ভাৰত, নাম্বাৰ 3 বাচ্চা উজ্বলা গেছ, নাম্বাৰ 4 বাচ্চা কোনটো হল? ইন্স্যুরেন্স। একটা রেশন কার্ডের 4টা বাচ্চা,
কিন্তু আমাৰ বাচ্চা দুটাই হ'ব লাগে দেই, আমাৰ মানুহৰ বাচ্চা দুটা থাকিব লাগে, ঠিক আছে? মানুহৰ বেটা বেটি আকৌ আপোনালোকে বঢ়াই নিদিব যে একটা ৰেচন কাৰ্ডৰ 4টা বাচ্চা হয় গতিকে আমাৰো 4টা বাচ্চা হ'ব লাগে, সেইটো নকৰিব। দুইটাই হ'ব নহয় না? 2টা নে 4টা বাচ্চা? 2টা, ঠিক আছে? 2টাতকৈ বেছি ওপৰত যাব নালাগে। যোনে আগত গ'ল আৰু আল্লাহ দিছে বুলি এতিয়া আৰু ক'ব নালাগে আৰু, ঠিক আছে? না আমি আল্লাহক দেখিছো না আমি আল্লাহক শুনিছো। কোরআন শরীফত কতো লিখা নাই যে 2টাৰ ওপৰত বাচ্চা হ'ব লাগে। যিমান বাচ্চা হজরত মোহাম্মদে, আজি মই ঈদৰ দিনা আমাৰ ৰমজান মাহৰ দিনা কৈছো, হজরত মোহাম্মদ সাহাবে বিশ্ব নবী, তেওঁ কোরআন শরীফত কৈ গৈছে যে মুছলমান মানুহৰ সবচে ডাঙৰ কাম হৈছে ল'ৰা ছোৱালীক শিক্ষা দিয়া। আমি ইমান বাচ্চা জন্ম দিব লাগিব যিমান বাচ্চাক আমি পঢ়াব পাৰো। যদি আমাৰ ল'ৰা ছোৱালীক আমি ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব নোৱাৰো, বাচ্চা জন্ম দি কি লাভ হ'ব? সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছো যে ঘৰত বাচ্চা 2টা হ'ব আৰু ৰেচন কাৰ্ডৰ বাচ্চা 4টা হ'ব, ঠিক আছে? এতিয়া অৰুণোদয় হৈ গ'ল, ৰেচন কাৰ্ড হৈ গ'ল, ইন্সুৰেন্স হৈ গ'ল, প্ৰিমিয়াম গভৰ্ণমেণ্টে দিব, চাকৰি হৈ গ'ল, চলি থাকিব, মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই হৈ আছে, নোহোৱাখিনিৰো এই বছৰ হৈ যাব। এতিয়া আৰু এটা আমি গভৰ্ণমেণ্টে স্কিম লৈছো, সেইটো হ'ল আমাৰ মা আৰু বাইদেউসকলক আমি লাখপতি বনাব লাগিব। বনিব ইচ্ছা নাই লাখপতি? কাৰ কাৰ ইচ্ছা নাই হাত ডাঙক? কাৰ কাৰ লাখপতি বনিব ইচ্ছা আছে তেওঁলোকে হাত ডাঙক এবাৰ। তেনে লাখপতি বনাব কওঁতে কিয় মনে মনে আছিল? নবনাও বুলি ভাবি আছে নেকি? লাখপতি বনিব ইচ্ছা আছে নে নাই? অলপ চাউণ্ডটা কম হৈছে নেকি? লাখপতি বনিব ইচ্ছা আছে নে নাই? আচ্ছা, এতিয়া কেনেকে লাখপতি বনিম এইটো মই কৈ আছো। এতিয়া ফৰ্ম বিলাক ফিল আপ কৰি আমি দিলো নে নাই? কোনে কোনে দিলে ফৰ্ম ফিল আপ কৰি হাত ডাঙক? আৰে বাইদেউ সব দি দিলে? বাপৰে, এই বাইদেউ কেইজনী ভাল কিন্তু কামাখ্যা, একদম এডভান্স হৈ আছে, হয়নে? এতিয়া ফৰ্ম ফিল আপ কৰি দিলে আপোনালোকক এদিন ৰাতিপুৱা আমি ফৰ্মখিনি পৰীক্ষা কৰি লওঁ। পৰীক্ষা কৰাৰ পিছত একদিন ৰাতিপুৱা আপোনালোকৰ মোবাইলত মেছেজ আহিব টুং টুং, আৰু সেইদিনাখনে আপোনালোকৰ বেংক একাউণ্টত টপং কৰি 10,000 টকা সোমাই যাব, ঠিক আছে? এই যে 10,000 টকা সোমাব, এই 10,000 টকা আমি কাক দিম? গিৰিয়েকবিলাকক দি দিম নেকি? কাক দিম? কোনে কোনে গিৰিয়েকক দিব? হাত ডাঙক। কোনে কোনে গিৰিয়েকক নিদিয়ে? হাত ডাঙক। আচ্ছা, এতিয়া যদি গিৰিয়েকবিলাকে কয় যে বিজেপিক ভোট নিদিবি, তেতিয়া কি হ'ব? দিম নে নাই বিজেপিক ভোট? আচ্ছা, গিৰিয়েকবিলাককো মই কৈ দিম যে টিভিতে কৈ দিম যে ইমান চিন্তা কৰিব নালাগে, 10,000 টকা গভৰ্ণমেণ্টে দিছে, আপোনালোকে পইচাটো নল'ব, পাৰিলে আৰু 2,000 টকা ৱাইফক দি দিয়ক, ঠিক আছে? এই 12,000 টকা লৈ আমি যিকোনো একটা ব্যৱসায় কৰিব লাগিব। কাপোৰ হওক, শাল হওক, মুৰ্গী হওক, হাঁহ হওক, গৰুৰ গাখীৰ হওক, ভাল একটা যিকোনো ব্যৱসায় কৰিলে আমি আপোনালোকৰ ঘৰত চাব আহিম যে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছে নে নাই। আৰু যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছে তেওঁলোকক আমি আকৌ 25,000 টকা দিম। অলপ জোৰে হাত বজাওক, নহলে মোৰে দিব ভাল নালাগিব। এতিয়া 10 আৰু 25 হ'ল, পিছৰ 25,000 টকাটোৰ 12,000 ঘূৰাই দিব লাগিব, আৰু 12,000 ঘূৰাই দিব নালাগে। অৰ্থাৎ গভৰ্ণমেণ্টৰ পৰা আপোনালোকে 10 আৰু 12 পালে 22,000, বেংকৰ পৰা আপোনালোকক লৈ দিম 12,000। এইখিনি দি কাম কৰিলে আমি 2 বছৰৰ ভিতৰত, 3 বছৰৰ ভিতৰত লাখপতি বনিব পাৰিম। আৰু যিসকলে বনিব নোৱাৰিব তেওঁলোকৰ বেংক একাউণ্টত পিছত মই আৰু 10-20,000 টকা দি দিম। মুঠতে চবক লাখপতি বনাইহে এৰিম। বনিব লাগিব লাখপতি, ঠিক আছে? আমাৰ অসমৰ মহিলাই এইবাৰ লাখপতি বনাই দেখাব লাগিব। প্ৰাইম মিনিষ্টাৰে কৈ আছে মেৰে লাখপতি দিদিও, আৰু মই কৈ আছো আমাৰ লাখপতি বাইদেউ, ঠিক আছে? হিন্দীত দিদি হৈ গ'ল, অসমীয়াত বাইদেউ হৈ গ'ল। এতিয়া আপোনালোকক মই আৰু এটা কথা ক'ব খুজিছো। আমাৰ এতিয়া মেট্ৰিক পৰীক্ষা হৈ গ'ল। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ পিছত আমাৰ ৰিজাল্ট দিব। ছোৱালীবিলাকে মেট্ৰিকত বহুত পাছ কৰে, কিন্তু কলেজত ছোৱালীবিলাক নাযায়। যে দেউতাক মাকে ভাবে যে ইমান খৰচা ছোৱালীৰ ওপৰত উঠাই কি লাভ হ'ব, আমি তাক বিয়া দি দিওঁ। আগতেতো বাচ্চাতে বিয়া দি দিছিল, এতিয়া অলপ অলপ গভৰ্ণমেণ্টৰ ভয়ত অলপ ৰখিছে, হয়নে? অলপ ৰখিছে নে নাই এতিয়া বাচ্চা বিয়া দিয়াটো? আচ্ছা, এতিয়া আজিকালি ছোৱালীয়ে ঘৰ